মই যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া গম পালোঁ যে মোৰ মাৰ এজনী কন্যা সন্তান জন্ম হৈছে। কিন্তু মোৰ দেউতাৰ মৃত্যু বহু বছৰ আগতেই হৈছিল। মই মাক ঘৃণা কৰিছিলোঁ কাৰণ তেওঁ ভুল কৰিছিল আৰু সেই ছোৱালীজনীক মায়ে সদায় লুকুৱাই ৰাখিছিল। আজিলৈকে তাইক কোনেও দেখা নাছিল কাৰণ মোৰ মায়ে সদায় আমাৰ ঘৰৰ দুৱাৰখন বন্ধ কৰি ৰাখিছিল। এদিন মই হঠাতে দুৱাৰৰ ফাঁকেদি জুমি চাই দেখিলোঁ ভিতৰত মায়ে কান্দি কান্দি কিবা কৈ আছে আৰু কথাবোৰ শুনি মোৰ নিজৰ ওপৰতে ঘৃণা উপজিল কাৰণ সেই ছোৱালীজনী। মোৰ নাম মানসী। মই মাৰ একমাত্ৰ সন্তান আছিলোঁ। এই পৃথিৱীত মোৰ মাৰ বাহিৰে কোনো নাছিল কাৰণ মই সৰু থাকোঁতেই দেউতাৰ মৃত্যু হৈছিল। মই মোৰ মাক ঘৃণা কৰি 6 বছৰ কটালোঁ। কিন্তু মোৰ মায়ে সদায় মোক ভাল পাই আহিছে। মই যেতিয়া স্কুলত যাব ধৰিলোঁ মায়ে মোক সদায় স্কুললৈ অনা নিয়া কৰিছিল। আগতে মই কেৱল মাৰ লগতহে শুইছিলোঁ। তেওঁ যদি ঘৰৰ পৰা কাৰোবাৰ ঘৰলৈ অলপ সময়ৰ বাবেও যায় তেন্তে মই চিন্তাত পৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই আমাৰ ঘৰৰ দুৱাৰমুখত বহি কান্দি আছিলোঁ। মোৰ কান্দোন শুনি মায়েও কান্দিবলৈ ধৰিছিল। তেওঁ মোৰ ওচৰলৈ দৌৰি গৈ মোক কোলাত তুলি লৈ গালে মুখে চুমা খাইছিল। মোৰ ভয় লাগিছিল যে দেউতাৰ দৰে মায়েও মোক এৰি থৈ যাব আৰু মই এই ঘৰত অকলে মৰিম। কিন্তু মই যেতিয়া 14 বছৰ হ'লোঁ তেতিয়া মায়ে এজনী কন্যা সন্তান জন্ম দিলে আৰু তাইক কোঠাৰ ভিতৰত লুকুৱাই ৰাখিলে। যেতিয়া মই এই বিষয়ে গম পালোঁ তেতিয়া মই মাক বেয়া পাবলৈ ধৰিলোঁ। মই ভাবিবলৈ ধৰিলোঁ যে তেওঁ ভাল চৰিত্ৰৰ মহিলা নহয় কাৰণ মই সৰু থাকোঁতেই দেউতাৰ মৃত্যু হৈছিল। এনেকৈ 6 বছৰ পাৰ হৈ গ'ল। দিন পাৰ হৈ যোৱাৰ লগে লগে মই মাৰ লগত কথা নপতা হ'লোঁ আৰু বেছি ঘৃণা কৰিবলৈ ধৰিলোঁ। কিন্তু মায়ে সদায় মোক বুজাবলৈ চেষ্টা কৰিছিল। মায়ে মোক সুধিছিল যে তোমাৰ কি হৈছে? তুমি কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? তুমি মোৰ ওপৰত কিয় খং কৰি থাকা? তুমিতো মই নহ'লে এখন্তেকো থাকিব নোৱাৰিছিলা। কিন্তু এতিয়া তোমাৰ হৃদয়ত মোৰ প্ৰতি ইমান ঘৃণা ক'ৰ পৰা আহিল? তেতিয়া মই মাক সুধিলোঁ, কোৱা, যেতিয়া আমাৰ দেউতা বহু বছৰ আগতে মৃত্যু হৈছিল আৰু তাৰ পিছতো তোমাৰ এই ছোৱালীজনী ক'ৰ পৰা আহিল? মায়ে মোৰ কথাৰ কোনো উত্তৰ নিদি মৌন হৈ পৰিল। যাক মায়ে মোৰ ভনী বুলি কৈছিল তাই মোক ক'বলৈ ধৰিলে, বা মাৰ লগত কাজিয়া নকৰিবা। যেতিয়াই তাই মোৰ ৰুমত আহিছিল মই তাইক চকু পকাই কোঠাৰ পৰা বাহিৰলৈ ঠেলা মাৰি উলিয়াই দিছিলোঁ আৰু তাই কান্দি কান্দি মাৰ ওচৰলৈ গুচি গৈছিল। কিন্তু মায়ে মোক কেতিয়াও একো নক'লে। মোৰ মাৰ 40 বছৰ বয়সতে মুখত বহুত দাগ আৰু চকুৰ গুৰিত ক'লা দাগ দেখা গৈছিল আৰু এনে লাগিছিল যেন তেওঁৰ কিবা এটা ভুল হৈছে যাৰ বাবে তেওঁ টোপনি যাব পৰা নাই। মই ভাবিলোঁ যে হয়তো মায়ে কৰা পাপৰ প্ৰভাৱ এইটোৱেই আৰু ইয়াৰ বাবেই হয়তো তেওঁ মোৰ অবৈধ ভনীজনীক সকলোৰে পৰা লুকুৱাই ৰাখিছিল। কোনোবাই যদি দুৱাৰত টোকৰ মাৰে তেন্তে মায়ে প্ৰথমে মোৰ ভনীজনীক কোঠাটোলৈ পঠিয়াই দিছিল আৰু তাৰ পিছত দুৱাৰখন খুলি দিছিল। এই সকলোবোৰ দেখি মোৰ বৰ খং উঠিছিল। এদিন মায়ে মোৰ ওচৰলৈ আহি ক'লে যে তুমি দুপৰীয়া অলপ সাজি কাচি থাকিবা, তোমাক চাবলৈ ল'ৰা আহিব। আৰু তেওঁ লোক বহুত ভাল মানুহ। মই তেওঁৰ কথাৰ কোনো উত্তৰ নিদিলোঁ আৰু মোৰ ৰুমত গুচি গ'লোঁ। দুপৰীয়া যেতিয়া আলহী আমাৰ ঘৰলৈ আহিলে মা মোৰ ৰুমলৈ আহিল। কিন্তু মই সাজু হোৱা নাছিলোঁ। মায়ে মোক ক'বলৈ ধৰিলে, তুমি এতিয়াও সাজু হোৱা নাই? ইতিমধ্যে তেওঁলোক আহি পাইছেই। তেতিয়া মই খঙতে ক'লোঁ, মোৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই এতিয়া বিয়া নহওঁ। তুমি তোমাৰ মৰমৰ ছোৱালীজনীকে বিয়া দিয়া, যাক তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছা। মায়ে মোৰ মুখৰ ওপৰত হাত থৈ ক'লে, মই হাতজোৰ কৰি কৈছোঁ, মনে মনে থাকা, কাকো নক'বা, তোমাৰ যে এজনী ভনী আছে। মই তেওঁক ক'লোঁ যে তোমাৰ এই পাপ কিমান দিনলৈ লুকুৱাই ৰাখিবা? সোনকালে বা দেৰিকৈ সকলোৱে এই বিষয়ে গম পাব। তেতিয়া মায়ে ক'লে যে মই এই চহৰখন এৰি গুচি যাম। কিন্তু মোক আচৰিত কৰা কথাটো হ'ল যে মায়ে এই ছোৱালীজনীক সদায় লুকুৱাই ৰাখিছিল। আজিলৈকে ছোৱালীজনীক কোনেও দেখা নাই। এতিয়াতো তাইও গাভৰু হৈছিল। এদিন যেতিয়া মই তাইৰ কোঠাৰ দুৱাৰখন কিবা কামৰ বাবে খুলিছিলোঁ মই ভিতৰৰ পৰা মাৰ মাতটো শুনা পালোঁ। মই মনে মনে ভিতৰলৈ ভুমুকি মাৰিলোঁ। মায়ে সেই নিৰীহ ছোৱালীজনীৰ লগত বহি
কান্দি কান্দি থকাৰ বাবে মোৰ উশাহ বন্ধ হ'বলৈ ধৰিলে আৰু মই তেওঁ কোৱা কথাবোৰ শুনি আছিলোঁ। কথাবোৰ শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল। মাক কান্দি থকা দেখি মোৰ সহ্য নহ'ল। মই খৰধৰকৈ মাৰ ওচৰলৈ গৈ ক'লোঁ, এতিয়া কি কৈ আছিলা? কি হ'ল? সঁচা কথা নোকোৱা কিয়? মায়ে কৈছিল যে মই কাৰোবাক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই কেতিয়াও সঁচা কথা নকওঁ। কিন্তু তোমাৰ ব্যৱহাৰে মোক সঁচা কথা ক'বলৈ বাধ্য কৰিছে। মোৰ এজনী ছোৱালীৰ মৰমৰ স্বাৰ্থত আনজনীক নিজৰ পৰা আঁতৰাই ৰাখিছোঁ। কিন্তু এতিয়া এই দুখ মই সহ্য কৰিব নোৱাৰা হৈছোঁ। কাইলৈ মোৰ মৃত্যুৰ পিছতো তুমি মোক ঘৃণা কৰিবা। তুমি ভাবিছা তোমাৰ মায়ে কিবা পাপ কৰিছে। কিন্তু তেনেকুৱা একো নহয়। আজি মই তোমাক গোটেই সঁচা কথা ক'ব বিচাৰিছোঁ। মই মোৰ মাৰ ওচৰত বহি তেওঁৰ কথা শুনিবলৈ ধৰিলোঁ। মায়ে ক'বলৈ ধৰিলে, আমাৰ 6জনী বাই-ভনী আৰু এজন ভাই আছিল। ভৰ যৌৱনতে ডাঙৰ বাইজনী বিধৱা হৈ ঘৰলৈ উভতি আহিছিল। এই কথাত মায়ে বৰ চক খাই বিচনাত পৰি আছিল। দেউতাই আগতে পথাৰত খেতিৰ কাম কৰিছিল। আগতে আমি এখন সৰু গাঁৱত বাস কৰিছিলোঁ। আমাৰ গাঁৱৰ অৱস্থা বৰ বেয়া আছিল। তাত থকা সকলো মানুহে শ্ৰমিকৰ কাম কৰি জীৱিকা উপাৰ্জন কৰিছিল। মাত্ৰ 2-3 ঘৰ মানুহ আছিল যি ধনী আছিল। কিন্তু তেওঁলোকৰ কাকো সহায় কৰিবলৈ ডাঙৰ হৃদয় নাছিল। তেওঁলোকে কেৱল নিজৰ কথাহে ভাবিছিল। আমাৰ ভাইটি সকলোতকৈ সৰু আছিল। বাবাই তাক স্কুললৈ পঠিয়াবলৈ ধৰিলে। আমাৰ ভাইটি আৰু সৰু ভনী দুয়ো স্কুললৈ যাবলৈ ধৰিলে। বাবাই ক'লে যে ইহঁত দুয়ো পঢ়া শুনা কৰি কিবা এটা হ'ব পাৰিলে আমাৰ দিনবোৰ সলনি হ'ব পাৰে। আমি বাই-ভনী কেইজনীয়ে ঘৰতে চিলাই কাম কৰিছিলোঁ। তাৰ পৰা যি টকা পাইছিলোঁ ঘৰৰ ৰেচনৰ বাবদ খৰচ কৰিছিলোঁ। আমি যিসকল মহিলাৰ কাপোৰ চিলাই কৰিছিলোঁ সেই ঘৰৰ মহিলাসকলে আমাক বেছি টকা নিদিয়ে। কিন্তু আমি কিবা ক'লে এই টকাও নাপাম বুলি একো কোৱা নাছিলোঁ। নাজানো কিয় ভগৱানে আমাক ইমান দুখ কষ্ট দিছে। আমি কিমান অসহায়। মা বৰ বেছি অসুস্থ হ'বলৈ ধৰিলে আৰু ডাঙৰ বাইদেৱে কৈছিল যে বাবা কাৰোবাৰ পৰা ঋণ লৈ মাক চহৰৰ এজন ভাল ডাক্তৰৰ ওচৰলৈ নিয়ক। দিনে নিশাই মাৰ দুখ কষ্ট আৰু চাই থাকিব নোৱাৰোঁ। বাবাই ক'লে, মই কি কৰিম? মই প্ৰতিদিনে বহুত কষ্ট কৰোঁ। কিন্তু মই যিসকলৰ বাবে কাম কৰোঁ তেওঁলোক বৰ নিষ্ঠুৰ মানুহ। মোৰ সৰু এটা ভুল হ'লেও টকা কাটে। তোমাৰ মাক যদি আমি চহৰলৈ লৈ গৈ ডাঙৰ ডাক্তৰক দেখাওঁ, প্ৰথমে তেওঁ সকলো পৰীক্ষা কৰিব দিব। তাতেই আমাৰ হাজাৰ হাজাৰ টকা খৰচ হ'ব। তাৰ পিছত আমি অধিক চিকিৎসাৰ বাবে টকা ক'ৰ পৰা পাম? আগৰ ঋণবোৰেই এতিয়াও পৰিশোধ হোৱা নাই আৰু আমাৰ দৰে দুখীয়াক কোনে ধাৰ দিব? মই নিজেই বৰ চিন্তাত পৰিছোঁ। য'তেই চাওঁ তাতেই কেৱল আন্ধাৰেই দেখা পাওঁ। আমি ছোৱালী কেইজনীও বিয়াৰ বয়স পালোহি। বাবা আৰু মাৰ বৰ চিন্তা হৈ পৰিল। এদিন মাই ক'লে, কোনোবাই যদি এই ঘৰটো বন্ধকত ৰাখে তেন্তে অলপ টকা পালোঁ হয়। কেনেবাকৈ ছোৱালী কেইজনীক বিয়া দিব পাৰিলোঁ হয়। বিয়াৰ পিছত আমি টকাখিনি অলপ অলপকৈ ঘূৰাই দিম। আমি বাবাক আমাৰ ঘৰটো বন্ধকত ৰাখিবলৈ মানা কৰিলোঁ। কিন্তু তেওঁ নুশুনিলে। এদিন গৰমৰ দিনত বাটত বাবাৰ মূৰ ঘূৰোৱা যেন লাগিল আৰু তাতে বাগৰি পৰিল আৰু কিছুমান মানুহে তেওঁক ঘৰলৈ লৈ আনিলে। যেতিয়া বাবাৰ জ্ঞান আহিল তেতিয়া তেওঁৰ হাতত টকা নাছিল। তেওঁ পাগলৰ দৰে কিবা বিচাৰি নাপাই হুক হুকাই কান্দিবলৈ ধৰিলে। আমি যেতিয়া বাবাক সুধিলোঁ তেতিয়া তেওঁ আমাক গোটেই কথাখিনি ক'লে যে তেওঁ আমাৰ ঘৰটো বন্ধকত দি টকা লৈ আহিছিল। কিন্তু প্ৰখৰ ৰ'দত তেওঁৰ বাটতে মূৰ ঘূৰাই অচেতন হৈ পৰিল আৰু তেওঁৰ টকাখিনি কোনোবাই কাঢ়ি লৈ গ'ল। আমিও তেওঁৰ কথা শুনি কান্দিবলৈ ধৰিলোঁ। কাৰণ আমাৰ মাত্ৰ এটা ঘৰ আছিল। সেইটোও বাবাই ধ্বংস কৰি পেলালে। ঘৰটো বন্ধকত থোৱা টকাখিনিও চুৰি হ'ল। মাৰ স্বাস্থ্যও দিনক দিনে বেয়া হৈ আহিছিল। আমি মাক চৰকাৰী এখন হস্পিতাললৈ লৈ গৈছিলোঁ। কিন্তু আমাৰ কথা শুনিবলৈ কোনো সাজু নাছিল। সকলো মাত্ৰ টকা দি থকা সকলৰ লগতে ব্যস্ত আছিল। আনহাতে সৰু ভাইটি আৰু ভনীয়ে ভোকত কান্দি আছিল। আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ আৰু
বাবাইও কান্দি কান্দি বাহিৰত ওলাই গ'ল। কিছু সময়ৰ পিছত মই যেতিয়া বাবাক বিচাৰি বাহিৰত আহিলোঁ, মই বাবাক দেখি কান্দি কান্দি তাতে বহি পৰিলোঁ। বাবাই হাত মেলি মানুহৰ সন্মুখত ভিক্ষা খুজি আছে। মোৰ তলৰ ভনীজনীয়ে মোক ক'বলৈ ধৰিলে যে বাইদেউ, চিন্তা নকৰিবা, মই বান্ধৱী এজনীৰ লগত কথা পাতিছোঁ। তাইৰ ককায়েক বহুত ভাল আৰু তেওঁ মোক কাম দিব বুলি প্ৰতিশ্ৰুতি দিছে। তেওঁ বহুত ধনী, তেওঁৰ বহুত টকা আছে। মোৰ দৰে বহু ছোৱালীক কাম দিয়ে। মোক কৈছিল যে মই দেখাত ধুনীয়া, মই ইচ্ছা কৰিলে মডেলিং হ'ব পাৰিম। তাৰপিছত মই টিভিলৈ আহিম আৰু ইয়াৰ পৰা মই আন এখন চহৰলৈ গৈ মডেলিং কৰিম। এই কথা শুনি মই ক'লোঁ, এইবোৰ তুমি কি কৈছা? তুমি বহুত সৰু আছা। আমি ভোকত মৰি যোৱাটো মানি লওঁ, কিন্তু আমি তোমাক কেতিয়াও কোনো ভুল কৰিবলৈ নিদিওঁ। শুনিছোঁ যে এই কাম কৰাসকলৰ পৰিণাম বহুত বেয়া হয় আৰু কোনেও এজনী দুখীয়া ছোৱালীক কোনো কাৰণ নোহোৱাকৈ সহায় নকৰে। তুমি ভবাৰ দৰে ইমান সহজ নহয়। ভনীয়ে ক'বলৈ ধৰিলে, বা এতিয়া এই সকলোবোৰ মই সহ্য কৰিব নোৱাৰোঁ। মোৰ যি হ'ব লাগে মোৰ লগত হওক। জীৱনে যি দিশ নলওক কিয় মই আৰু চাই থাকিব নোৱাৰোঁ। আমাৰ বাবাই কিমান অসহায় হৈ পৰিছে। আমাৰ সন্মুখতে অসহায় হৈ মানুহৰ সন্মুখত ভিক্ষা খুজিছে, মাত্ৰ 2টা ৰুটিৰ বাবে, যাতে আমি কিবা এটা খাব পাৰোঁ। আমাৰ মাৰ চিকিৎসা কৰাব পাৰি। বাবাই ভিক্ষা কৰাতকৈ মই পৰিয়ালৰ স্বাৰ্থত জীৱন নষ্ট কৰাই ভাল। মই মোৰ ভনীক বুজাবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু তাই মোৰ এটা কথাও নুশুনিলে। সেই সময়তে ডাক্তৰ আহি ক'লে, এতিয়া 25,000 টকা জমা কৰিব লাগিব। এতিয়াই অপাৰেশ্যন নকৰিলে আপোনালোকৰ ৰোগীৰ মৃত্যু হ'ব পাৰে। এই কথা শুনি বাবাই মূৰত হাত থৈ বহি পৰিল আৰু কিছু সময়ৰ পাছত বাবাই ক'লে, ঘৰলৈ যাওঁ। তোমালোকৰ মাক ইয়াত এৰি দিওঁ আৰু তোমাৰ মা মৰিলে এই মানুহবোৰে তাইক নিজেই ঘৰলৈ লৈ যাব। এতিয়া আমি তোমাৰ মাক 2 দিনৰ বাবে ঘৰলৈ লৈ গ'লেও বিল পৰিশোধ কৰিব লাগিব আৰু মোৰ পকেটত এটকাও নাই। বাবা বৰ হতাশ হৈছিল। যেতিয়া মই ভনীৰ ফালে চাওঁ, তাই নাছিল। গোটেই হস্পিটালতে তাইক বিচাৰিছিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। তেতিয়া মই ভাইটিক সুধিলোঁ। সি ক'লে, ভনিতাবায়ে কৈছে যে বাবাৰ লগত ক'তো নাযাবা, মই নহালৈকে ইয়াতেই থাকিবা। এই কথা শুনি মই বৰ ভয় খাইছিলোঁ। মোৰ মনত বহুত বেয়া বেয়া চিন্তা আহি আছিল। সন্ধিয়ালৈকে তাই ঘূৰি আহিছিল। তাইৰ মুখখন দেখি বৰ দুখ লাগিল। তাইৰ মুখৰ ৰংটোও সলনি হৈ গৈছিল। তাই বাবাৰ হাতত টকাখিনি থৈ ক'লে, বাবা, এতিয়াৰ পৰা আমাৰ টকাৰ অভাৱ নাই। ডাক্তৰক কোৱা মাৰ চিকিৎসা আৰম্ভ কৰিব। মই ভনিতাৰ হাতত ধৰি অলপ আঁতৰত আনি ক'লোঁ, তুমি কিয় আমাৰ কথা নুশুনা? কিয় বেয়া দিশত যাব ধৰিছা? তাই ক'লে যে মই কোনো ভুল কৰা নাই। বা মোক বিশ্বাস কৰা। মই মডেলিং কৰিব বিচাৰোঁ। মোৰ বান্ধৱীৰ ককায়েকে প্ৰতিশ্ৰুতি দিছে যে তেওঁ মোক কৈছে যে যিকোনো সময়তে যিমান টকাৰ প্ৰয়োজন হয় আমি তেওঁৰ পৰা আনিব পাৰোঁ। সেই সময়ত সকলোৱে তাইক বিশ্বাস কৰিছিল, কিন্তু সত্য কি কোনেও নাজানিছিল। মাৰ চিকিৎসা আৰম্ভ হৈছিল। ভনিতাই প্ৰতিদিনে সাজু হৈ ঘৰৰ পৰা ওলাই গৈছিল। বাবাই তাইক বহুত বাধা দিছিল। অভাৱে বাবাকো ভাবিবলৈ বাধ্য কৰালে যে মডেলিংহে কৰিছে, কৰক দে। বহুতো ছোৱালীয়ে এই কাম কৰি আছে। আজিকালি পৰিৱেশ এনেকুৱাই। এতিয়া মায়ো ভাল হৈ ঘৰলৈ আহিল। এদিন হঠাতে বাবাই যাৰ ওচৰত ঘৰ বন্ধকত ৰাখিছিল, তেওঁ টকাখিনি ঘূৰাই নোপোৱাৰ বাবে আমাৰ ঘৰটো বিক্ৰী কৰি দিলে আৰু আমাক ঘৰৰ পৰা উলিয়াই দিলে। আমি গোটেই ৰাতিটো বাহিৰত কটালোঁ। যেতিয়া ভনিতাই এই কথা গম পালে, তাই এখন গাড়ী লৈ আহিল আৰু আমাক সকলোকে চহৰলৈ লৈ গ'ল, য'ত এটা ডাঙৰ ঘৰ আছিল। আমি যেতিয়া ভিতৰলৈ গ'লোঁ, ঘৰটো দেখি আমি সকলো আচৰিত হ'লোঁ। বাবাই ভনিতাৰ মূৰত হাত থৈ ক'লে, মোৰ ছোৱালীয়ে আমাৰ সকলোৰে ভাগ্য সলনি কৰিলে আৰু মই সকলোকে গৌৰৱৰে ক'ম যে মোৰ ছোৱালীয়ে মডেলিং কৰে। কিন্তু তাই ক'লে, বাবা, এতিয়াই কাকো একো নক'বা। মই মাত্ৰ কাম আৰম্ভ কৰিছোঁহে আৰু সকলোৱে জানিবলৈ আহিব। মানুহৰ ঈৰ্ষা হ'বলৈ আৰম্ভ কৰিব। সেইবাবেই কাকো একো নক'বা। এতিয়া এই ঘৰটো তোমাৰ। তুমি ইয়াত শান্তিৰে থাকা।
মোৰ কামত দেৰি হৈছে, মই এতিয়া যাওঁ। আজি বহুত কাম আছে। আজি মই তাতেই থাকিম। তাৰ পিছত সকলোৱে আনন্দতে তাই কোৱা কথাবোৰত কোনেও গুৰুত্ব নিদিলে। আমাৰ সকলোৰে সুখৰ স্বাৰ্থত কোনোবাই নিজৰ সন্মান আৰু মৰ্যাদা ত্যাগ কৰিলে। মা সম্পূৰ্ণ সুস্থ হৈ উঠিছিল। বাবাই মোৰ বিধৱা বাইদেউক বিয়া দিলে আৰু মোৰ দ্বিতীয় ভনীৰো বিয়া কৰাইছিল আৰু তাৰ পিছত তৃতীয় আৰু একেবাৰে সৰু ভনীৰো বিয়া হৈছিল। আমাৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে আমাৰ ভাগ্য সলনি হৈছিল। য'ত আগতে কোনেও আমাৰ ঘৰলৈ কোনো সম্পৰ্ক লৈ নাহিছিল আৰু এতিয়া আমাৰ বাবে সম্পৰ্কৰ লাইন লাগিছিল আৰু আমাৰ গাঁৱৰ মানুহবোৰে নিজে বাবাক লগ কৰিবলৈ আহিছিল। আমাৰ সকলো বাই ভনীৰ বিয়াবোৰ বৰ ধুমধামৰে হৈছিল। এতিয়া মোৰো বিয়াৰ দিন ওচৰ চাপি আহিল। মই ভনীতাক ক'লোঁ, মোৰ বিয়াৰ দিনা তুমি মোৰ কাষত থাকিবা। তাই মোক ক'বলৈ ধৰিলে যে তুমি মোৰ মৰমৰ বা আৰু তাতোকৈ বেছি তুমি মোৰ বান্ধৱী। তুমি মোক প্ৰতিশ্ৰুতি দিয়া যে যেতিয়াই মোক জীৱনত তোমাৰ প্ৰয়োজন হ'ব তেতিয়াই তুমি মোৰ সহায়ৰ বাবে আহিবা। মই ক'লোঁ, তুমি কি কথা কৈছা? তুমি মোৰ সৰু ভনী। মই তোমাক প্ৰতিটো অসুবিধাত সহায় কৰিম। মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। মই মোৰ বিয়াৰ দিনা তাইৰ বাবে অপেক্ষা কৰি থাকিলোঁ, কিন্তু তাই মোৰ ওচৰলৈ নাহিল। গতিকে মই তাইক ফোন কৰিলোঁ। তাই ক'বলৈ ধৰিলে যে মোৰ কাম বেছি, মই আহিব নোৱাৰোঁ। এতিয়া তাই ঘৰলৈ প্ৰায়ে নহাই হ'ল আৰু আহিলেও ৰাতি আহে, আন্ধাৰত। এদিন তাই ঘৰলৈ আহি আমাক সকলোকে মাতি ক'লে যে তাই দেশৰ বাহিৰলৈ যাব। বাবাই ক'লে, আই ভনীতা, আমাক এৰি যোৱাৰ কি প্ৰয়োজন? এতিয়া তুমি এই কামটো এৰি দিয়া, যিহেতু আজিলৈকে আমি তোমাক মডেলিং কৰা দেখা নাই। কিন্তু এতিয়া আমাৰ একোৰে অভাৱ নাই, সকলোবোৰ আছে। তুমি সকলোৰে দায়িত্ব পালন কৰিলা, এতিয়া নিজৰ কথা ভাবা। আমি তোমাৰো বিয়াখন চাব বিচাৰোঁ। তোমাৰ নিচিনা ছোৱালী এজনী নিবলৈ এজন ৰাজকুমাৰহে আহিব। এই কথা শুনি তাই হাঁহিবলৈ ধৰিলে, কিন্তু এতিয়া তাইৰ হাঁহি আগৰ দৰে নাছিল। তাইৰ হাঁহিত বিষাদৰ প্ৰতিফলন ঘটিছিল। বহুত হেৰুৱাই পেলোৱা যেন লাগিছিল। যাবৰ সময়ত তাই মোক সাবটি ধৰিলে। তাইৰ মুখখন দেখি এনেকুৱা লাগিল যেন তাই আমাৰ সকলোৰে পৰা কিবা এটা লুকুৱাই ৰাখিছে। মই তাইক ক'লোঁ, ভনীতা, তুমি আমাৰ সকলোৰে বাবে তোমাৰ জীৱনৰ ইমান বছৰ নষ্ট কৰিলা। এতিয়া তুমি নিজৰ কথা চিন্তা কৰা উচিত। সম্ভৱ হ'লে ওলাই আহা এই জলাশয়টোৰ পৰা। তাই পৰিয়ালৰ সকলো সদস্যক সুখী আৰু ভনীহঁতৰ সুখ হোৱাটো বিচাৰিছিল। তাই আমাৰ প্ৰত্যেকৰে নামত বেংক একাউণ্ট খুলি দিছিল। প্ৰতি মাহে সকলোৰে একাউণ্টত অলপ অলপ টকা ভৰাই দিছিল। ইয়াৰ বাবেই মোৰ বাই ভনীৰ স্বামী আৰু তাইৰ শহুৰেকৰ ঘৰৰ মানুহে তাইক বহুত সন্মান কৰিছিল, কাৰণ তেওঁলোকে প্ৰতিমাহে টকা পাইছিল। মই মোৰ পচন্দমতে বিয়া কৰাইছিলোঁ। মোৰ স্বামীয়ে এটা সৰু কোম্পানীত কাম কৰিছিল। মোৰ স্বামীয়ে মোক যৌতুক আনিব মানা কৰি দিছিল, কাৰণ তেওঁ বহুত সহজ সৰল আছিল আৰু বেলেগৰ বস্তু আশা নকৰিছিল। মোৰ বাই ভনীবোৰে মোৰ স্বামীক বৰ বেছি সন্মান নকৰিছিল, কাৰণ আমি পইচা পোৱাৰ পৰাই মোৰ বাই ভনীহঁতৰ আচৰণো সলনি হৈছিল। ভনীতাই মোক সুধিলে যে তোমাক একো নালাগে? মই তাইক ক'লোঁ যে মই মোৰ আগৰ ভনীতাজনীক ঘূৰাই লাগে, যিয়ে আগতে সৰু সৰু কথাত মুকলিকৈ হাঁহিছিল। সেয়ে বহুদিন হ'ল তোমাক হাঁহি থকা দেখা নাই। তাৰ পিছত ভনীতাই আমাৰ সকলোৰে পৰা বিদায় লৈ গুচি গ'ল। যাবৰ সময়ত তাই মা আৰু বাবাক কেইখনমান কাগজ আৰু ATM কাৰ্ড দিলে, যাতে প্ৰয়োজন হ'লে টকা উলিয়াই আনিব পাৰে। কেতিয়াও কোনেও তাইক সোধা নাছিল যে তাই ইমান টকা ক'ৰ পৰা পায়। মই যদি কেতিয়াবা সুধিব বিচাৰোঁ, তেতিয়া মোক পৰিয়ালৰ সকলোৱে কয় যে তুমি ভনীয়েৰাক সন্দেহ কৰিছা। যিজনী ভনীয়েৰাই আমাক সকলোকে দৰিদ্ৰতাৰ জীৱনৰ পৰা আনি বিলাসিতাৰ জীৱন এটা দিছে, সমাজত এটা স্থান দিছে, তাইৰ বিষয়ে উল্টা পুল্টা কথা নক'বা। মই ভনীতাক লৈ বৰ চিন্তাত পৰিলোঁ আৰু স্বামীৰ ঘৰলৈ উভতি আহিলোঁ। মই চিন্তাত থকা দেখি মোৰ স্বামীয়ে ক'লে, তুমি কিয় চিন্তা কৰিছা? প্ৰতিজন ব্যক্তিয়েই নিজৰ নিজৰ কৰ্মৰ বাবে দায়বদ্ধ।
মই তেওঁক ক'লোঁ যে তোমাৰ কোনো ভাই ভনী নাই নহয়, নহ'লে এনে কথা নকলাহেঁতেন। নিজৰ ভাই ভনী নিৰুপায় অৱস্থা দেখি বহুত দুখ হয়, য'ৰ পৰা তাইক মৃত্যুৰ বাহিৰে একোৱেই উলিয়াই আনিব নোৱাৰে। বছৰ পাৰ হৈ গ'ল। মই ভনীতালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। তাই নাহিল আৰু মোৰ ঘৰত এজনী ছোৱালী জন্ম হ'ল। মই তাইৰ নাম ৰাখিলোঁ মানসী। কিছু বছৰৰ পিছত ভনীতালৈ বাট চাই চাই মাৰো মৃত্যু হ'ল। কোনেও একো গম নাপালে তাই ক'ত আছে। হঠাৎ এদিন আমি খবৰ পাইছিলোঁ যে ভনীতাৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছে। কিন্তু মোৰ মনে এই কথাটো মানি ল'বলৈ সাজু নাছিল। মই সদায়ে অনুভৱ কৰিছিলোঁ যে তাই জীয়াই আছে। মা মৰাৰ কিছুদিনৰ পিছত মোৰ স্বামীৰো মৃত্যু হ'ল। হয়তো মোৰ ভাগ্যত সুখ সিমানেই আছিল। দুখ আৰু চকুৰ পানীৰে মাহবোৰ বছৰলৈ পৰিণত হ'ল। আৰু যেতিয়া মোৰ ছোৱালীজনীৰ 14 বছৰ বয়স হ'ল, তেতিয়াই এদিন মোলৈ ভনীতাৰ ফোন আহিল। ইমান বছৰৰ পিছত তাই ফোন কৰিলে, গতিকে মই দৌৰা-দৌৰিকৈ তাইক লগ কৰিবলৈ গ'লোঁ। তাই হস্পিটেলত আছিল। মোক সাৱটি ধৰি বহুত কান্দিছিল। তাইৰ এজনী ছোৱালী জন্ম হৈছিল। তাইক বৰ দুৰ্বল লাগিছিল। মোৰ এনে লাগিছিল যেন তাই মোৰ ভনীতা নহয়, আন কোনোবা মহিলা। মুখৰ আধা অংশ জ্বলি গৈছিল। মই তাইক সুধিলোঁ, এইবোৰ কি? তুমি বিয়া হৈ গ'লা আৰু তুমি জীয়াই আছা বুলি কিয় কোৱা নাছিলা? তুমি মৰা বুলি তেতিয়াহ'লে মানুহে কিয় ক'লে? তাই নিজৰ হাত দুখনলৈ চাবলৈ ধৰিলে আৰু মোক ক'লে, বাইদেউ, মই জানি বুজি এই পথটো বাছি লৈছিলোঁ। মই নিজৰ ইচ্ছামতে প্ৰাণ আহুতি দিছিলোঁ। কোনেও গম পোৱা নাছিল মই কি কৰোঁ। সেই সময়ত মাৰ অৱস্থা মই চাই থাকিব পৰা নাছিলোঁ। মই বান্ধৱীৰ ককায়েকৰ ওচৰলৈ গ'লোঁ। তেওঁ ক'লে যে মডেলিং কৰাৰ আগতে মই তোমাৰ অভিনয় চাব বিচাৰোঁ। মই ক'লোঁ, অনুগ্ৰহ কৰি মোক সোনকালে কওক মই কি কৰিব লাগে, কাৰণ মই হস্পিটেলত টকা দিব লাগে মোৰ মাৰ অপাৰেশ্যনৰ বাবে। তেতিয়া মানুহজনে ক'লে, যদি তোমাৰ ইমান সোনকালেই টকা লাগে তেন্তে এই টকা লোৱা। আৰু মই টকাখিনি লৈ হস্পিটেললৈ আহিছিলোঁ। কিন্তু টকাখিনি দিয়াৰ আগতে মানুহজনে যি চৰ্ত দিলে, মোৰ পৃথিৱীৰ সকলো পুৰুষৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল। তুমি ঠিকেই কৈছিলা, যেতিয়া তুমি কৈছিলা যে কোনো লোভ নোহোৱাকৈ কোনেও কাকো সহায় নকৰে, আৰু বিশেষকৈ দুখীয়া ছোৱালীক। তাৰ পিছত যেতিয়া তেওঁ মোৰ ওপৰত সন্তুষ্ট হ'ল, তেতিয়া তেওঁ মোক বেশ্যালয়ত বিক্ৰী কৰিলে। তাতেই গম পালোঁ যে কিমান নিৰীহ ছোৱালীক নিজৰ স্বীকাৰ কৰি লৈছে। আৰু তাৰ পিছত মই সকলো অকলেই সহ্য কৰি থাকিলোঁ। সময় পাৰ হৈ গ'ল। মই বহুত টকা পাবলৈ ধৰিলোঁ, কিন্তু মোৰ নিজৰ মূল্যৱান সম্পদ হেৰুৱাই পেলালোঁ। মই সন্মানজনক জীৱন এটা কেনেকৈ কটাব পাৰিম? সেইবাবে ভাবিছিলোঁ যে মই কেতিয়াও মোৰ পৰিয়ালৰ সদস্যক একো নকওঁ। তোমালোক সকলোৰে বিয়া হৈ গ'ল। তোমালোকৰ সংসাৰ দেখি মোৰো এনে লাগিল যদি মোৰ স্বামী আৰু সন্তান থাকিলহেঁতেন। কিন্তু মোৰ কামৰ কথা মনত পৰে। যদি মই এই কাম নকৰিলোহেঁতেন তেন্তে মোৰ মা, বাবা, মোৰ ভনীহঁতৰ কি অৱস্থা হ'লহেঁতেন? কোনেও তোমালোকৰ কথা নাজানে, কাৰণ মই কাকো মোৰ পৰিয়ালৰ সদস্যৰ বিষয়ে একো কোৱা নাই। সেইকাৰণে মই কাৰো আগত নোলাওঁ, কাৰণ ৰাতিৰ আন্ধাৰত মোৰ গ্ৰাহক হোৱা মানুহবোৰ দিনৰ পোহৰত ভদ্ৰতাৰ অভিনয় কৰি ঘূৰি ফুৰে। আৰু এদিন ফাঁকি মাৰি ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ। বছৰবোৰ এনেকৈয়ে পাৰ হৈ গ'ল। এদিন নতুন ছোৱালী এজনী বেশ্যালয়ত আহিল। তাই মোক হিংসা কৰিছিল আৰু মোৰ ঠাই ল'ব বিচাৰিছিল। এদিন তাই মোৰ মুখখন জ্বলাই দিলে। যেতিয়া মোৰ জ্ঞান আহিল, মই নিজৰ কথা চিন্তা কৰা নাছিলোঁ, কাৰণ মোৰ নিজৰ শৰীৰটোৰ প্ৰতি কোনো মোহ-মায়া নাছিল। তাৰ পিছত যেতিয়া তেওঁলোকে মোৰ পৰা কোনো লাভ নোহোৱা হ'ল, তেতিয়া তেওঁলোকে মোক তাৰ পৰা বাহিৰ উলিয়াই দিলে। মোক বেশ্যালয়ত এৰি যোৱা মানুহজনৰে ছোৱালী আছিল, যাৰ কাৰণে মই সেই ঠাইৰ পৰা ওলাই আহিলোঁ। নিজৰ জীয়েকক বেশ্যালয়ত দেখি মানুহজন পাগল হৈ গ'ল। তেওঁৰ এই কাৰ্যৰ শাস্তি পাইছিল। জীয়েকেও একে কামেই কৰিব লগা হৈছিল। সমাজৰ প্ৰতিটো ঘৰতে কিবা নহয় কিবা কাহিনী থাকে। কিছুমানৰ লগত ভাল হয়, আন কিছুমানৰ লগত বেয়া হয়, আৰু কোনোবাই সন্মান বচাবলৈ লুকুৱাই ৰাখে।
হয়তো সেইদিনা মই মৰিলোহেঁতেন, কিন্তু এজন মানুহে মোক ৰক্ষা কৰিলে। যেতিয়া মই তেওঁক মোৰ নিজৰ সকলো কথা ক'লো, তেতিয়া তেওঁ মোক ক'লে, মোক বিয়া কৰাবানে? কাৰণ তেওঁ মোৰ দৰে পৰিস্থিতিৰ চিকাৰ হৈছিল। তেওঁ মোক বিয়া কৰাইছিল মোৰ অতীত আৰু জ্বলি যোৱা মুখ এখন লৈ। মোৰ বিয়া 2 বছৰ হ'ল। যেতিয়া ডাক্তৰে মোক ক'লে যে মই মা হ'ব ওলাইছোঁ, খবৰ পোৱাৰ লগে লগে মোৰ ভয় হ'বলৈ ধৰিলে। কাৰণ মই জানিছিলোঁ যে যদি মোৰ ছোৱালী জন্ম হয় তেন্তে বেশ্যালয়ত গম পাব আৰু সিহঁতে মোৰ পৰা কাঢ়ি নিব ছোৱালীজনীক। মই মোৰ স্বামীক ক'লোঁ যে আমি ইয়াৰ পৰা পলাব লাগিব, আৰু মোৰ কথা সঁচা হ'ল। তেওঁলোকে আমাক পিছা কৰিবলৈ ধৰিলে। মাত্ৰ 2 মাহ আগতে মোৰ স্বামীৰ মৃত্যু হয়। তেওঁ বৰ ভাল আছিল আৰু মোক বহুত ভাল পাইছিল। মোৰ অতীতক লৈ তেওঁ কেতিয়াও ঠাট্টা কৰা নাছিল। তেওঁ মোক কৈছিল যে ভনিতা, তুমি মোৰ প্ৰথম আৰু শেষ প্ৰেম। তুমি জানানে, তেওঁ মোক সৰুৰে পৰা ভাল পাইছিল। তেওঁ আগতে আমাৰ গাঁৱত থাকিছিল। কামৰ বাবে তেওঁ ঘৰৰ পৰা বাহিৰত গৈছিল আৰু সেই সময়তে আমি তাৰ পৰা আন এটা ঘৰলৈ শ্বিফ্ট হৈছিলোঁ। তাৰপিছত ইমান বছৰৰ পিছত তেওঁ মোক লগ পাইছিল। ইয়াত লগ পাইছিলোঁ, কিন্তু ভগৱানে আমাক একেলগে মাত্ৰ কেইবছৰমানহে থাকিব দিলে আৰু তেওঁক মোৰ পৰা কাঢ়ি নিলে। আজি মোৰ ছোৱালীজনী জন্ম হ'ল। কাইলৈ যেতিয়া তাই ডাঙৰ হ'ব আৰু কোন আছিল তাইৰ মাক, গতিকে তেতিয়া তাই মোক ঘৃণা কৰিব। সেইবাবে মোক প্ৰতিশ্ৰুতি দিয়া যে তুমি মাক হৈ তাইৰ লালন পালন কৰিবা আৰু কেতিয়াও তাইক ভনিতা হ'বলৈ নিদিবা। তাৰপিছত মোৰ মৰমৰ ভনীজনী মৃত্যু হ'ল আৰু মই এই শিশুটিক ঘৰলৈ লৈ আহিলোঁ। যেতিয়া তুমি কৈছিলা যে মই সন্তান জন্ম দিছোঁ, মোৰ মনটো ঠিকেই লাগিছিল আৰু সেইবাবে তোমাৰ সকলো বেয়া ব্যৱহাৰ সহ্য কৰোঁ আৰু সেই শিশুটিক ভয়ত সকলোৰে পৰা লুকুৱাই ৰাখিছিলোঁ। মোৰ ভয় কোনোবাই মোৰ পৰা ভনিতাৰ চিনটো কাঢ়ি নিব পাৰে। মায়ে তেওঁৰ কাহিনী বৰ্ণনা কৰি থাকোঁতে বহুত কান্দিছিল। মাক কি ভাবি আছিলোঁ, মাক লৈ মোৰ মনোভাৱ সলনি কৰিলোঁ। মই মাক ক্ষমা খুজিলোঁ। আমি সেই কলনী এৰি বেলেগ এখন চহৰলৈ গুচি আহিলোঁ, য'ত আমাক কোনেও চিনি নাপায়। আমাৰ মাৰ কথা মতেই আমি দুয়ো ভনীয়ে বিয়া হ'লোঁ আৰু কোনেও কেতিয়াও এই কথা গম নাপালে যে মোৰ সৰু ভনী মোৰ মাহীৰ ছোৱালী, যাক মই সদায় অবৈধ বুলি গণ্য কৰিছিলোঁ। মাৰ দুখ বৰ ডাঙৰ আছিল। জীৱনত বহুত কষ্ট ভোগ কৰিছিল। প্ৰতিজন মানুহৰ জীৱনত বহু দুখ কষ্ট থাকে, বহু কাহিনী থাকে, যাক আমি জানিবলৈ চেষ্টা নকৰোঁ। কাৰণ আমি ভাবোঁ আমাৰ নিজৰ দুখেই বহুত। আনৰ দুখৰ কথা শুনি কি হ'ব? আমি কাৰো কাৰণে একো কৰিব নোৱাৰোঁ। পাৰিলে আপোনাৰ কথাৰে অন্ততঃ তেওঁক সান্তনা দিব পাৰে। আমাৰ কেইটামান শব্দৰে কাৰোবাৰ চকুলো বন্ধ হ'ব পাৰে আৰু কাৰোবাৰ ভাল হ'ব পাৰে আৰু কোনোবাই জীয়াই থাকিবলৈ আৰম্ভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।